ৰাজ্যত সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন। এইবাৰ ৰূপহীহাট আৰক্ষীয়ে চলালে অভিযান। ৰূপহীহাট আৰক্ষীয়ে আটক কৰিছে ডকাইতসহ এটা পিষ্টল। আটকাধীন ডকাইতটো নগাঁৱৰ মধ্য শিয়ালমাৰীৰ চানমিয়া বুলি জানিব পৰা গৈছে। কিছুদিন পূৰ্বে ৰূপহীহাটৰ কাঞ্চনপুৰত হোৱা গুলীয়াগুলীৰ সৈতেও জড়িত আছিল ধৃত চানমিয়া। পূৰ্বেও বিভিন্ন ডকাইতি কাণ্ডৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে ধৃত ডকাইতটোৰ বিৰুদ্ধে। ৰূপহীহাটৰ পৰা বিকাশ সাহাৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।